আমাৰ এইটো সাতখৰী সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থা এটা সমাজৰ বাবে কাম কৰা এটা অনুষ্ঠান। আজি আমি আজি মঙলদৈ চহৰত উপস্থিত হৈছোহি। মঙলদৈ চহৰ বুলি নকওঁ আৰু আমাৰ দৰঙীয়া কলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰ আৰু আপোনালোকৰ আতিথ্যত আমি সঁচাকৈ অতি সুখী হৈছোঁ। আৰু আমাৰ আজি ইয়াত আচলতে ক'বলৈ গ'লে ত্ৰিবেণী সংগমেই ঘটিছে, কাৰণ এনেকুৱা এটা অনুষ্ঠান নাট্য মন্দিৰত অনুষ্ঠিত হৈছে, মঙলদৈ নাট্য মন্দিৰত, যদিও আমাৰ উপজা দিনৰ লগত সংগতি ৰাখি, কাৰণ ইয়াত এটা সাহিত্য সংস্কৃতি আৰু বৌদ্ধিক উত্তৰণৰ এটা প্ৰগ্ৰেম অনুষ্ঠান চলি আছে। গতিকে আমি ভাবোঁ যে আমাৰ সাতখৰীয়ে এটা আদৰ্শ হ'ব পাৰে, তাৰ কাৰণে আমি অকণমান এয়া প্ৰয়াস কৰিছোঁ। আৰু আমাৰ জন্মদিনৰ লগত উদযাপন কৰা এই অনুষ্ঠানটোৰ অৰ্থ এইটোৱেই, আমি যে পশ্চিমীয়া সংস্কৃতি লৈ যে আমি অকল জন্মদিন উদযাপন কৰিব পাৰোঁ, হাঁহিব পাৰোঁ, এইটো নহয়। আমাৰ কলা সংস্কৃতিয়েদি আমি আমাৰ জন্মদিন উদযাপন কৰি আমি যে জীৱনটো বহুত অৰ্থবহ আমি বুজাব পাৰোঁ, তাৰে প্ৰয়াস কৰি আজি ইয়াত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। সাতখৰীটো 2002 চনৰ পৰা আমাৰ আৰম্ভ। আচলতে আপোনাক সঁচা কথা ক'বলৈ গ'লে সমাজ সেৱাটোত কোনো সময় বাৰ তাৰিখ নাথাকে, এইটো জন্মগত এটা নিজৰ মানে নেচাৰ। কিন্তু আমি কিছুমান কামৰ কাৰণে 2007 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, তাৰ পৰা নিৰন্তৰ চলি আছে। এতিয়া দিহানাম প্ৰতিযোগিতা হৈছে আৰু এখন আমাৰ কাব্যগ্ৰন্থ ইয়াতে উন্মোচন হৈছে। এতিয়া 15টা হৈছে। আমি লৈছোঁ আৰু এটা সংকল্প, সেইটো আৰম্ভহে হৈছে, চলি আছে। হয়, আজি মঙলদৈ নাট্য মন্দিৰত সাতখৰী সামাজিক সাংস্কৃতিক সংস্থাৰ এটি আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু সেই অনুষ্ঠানটিৰ মুখ্য আহ্বায়িকা হৈছে ডক্টৰ মন্দিৰা বৰুৱা। আৰু এই ডক্টৰ মন্দিৰা বৰুৱা সকলোৱে প্ৰিয় নাৰী বুলিয়েই জানে, আৰু প্ৰিয় নাৰী বুলি যেনেকৈ মানুহবিলাকে কয়, ঠিক তেনেকুৱাকৈ বাইদেউ আচলতে প্ৰিয় নাৰীয়েই হয়। আৰু তেওঁৰ আজি শুভ জন্মদিন। এই জন্মদিনটোত আমি ব্যতিক্ৰমী ধৰণে পাতিছোঁ, আৰু প্ৰত্যেক বছৰে গোটেই অসমতে বিভিন্ন ধৰণে ব্যতিক্ৰমী ধৰণে পালন কৰা হয়। আৰু এইবাৰ আমি মঙলদৈ নাট্য মন্দিৰত পাতিছোঁ, আৰু গোটেই কেন্দ্ৰীয় সমিতিৰ মানুহ মঙলদৈলৈ আহিছে, বাইদেউও আহিছে। ইয়াত বাইদেউৰ গ্ৰন্থ উন্মোচন হৈছে। তাৰ বাহিৰে বাইদেউহঁতে এখন সুন্দৰ আলেখ্য কৰিছে, আৰু আমি দিহানাম প্ৰতিযোগিতা পাতিছোঁ।